লখিমপুৰত অনুষ্ঠিত হ'ব মুকলি ৰাস। প্ৰায় 100 গৰাকী যুৱতীয়ে একেলগে নাচিব গোপী। আমি প্ৰায় 100 গৰাকী আমি মানে ধাৰণা এটা লৈ থৈছো যে 100 গৰাকী গোপী আমি নৃত্য প্ৰদৰ্শন। সকলো এতিয়া ব্যস্ত হৈ পৰিছে ৰাসৰ আখৰাত। এখন ৰাসৰ কথা আমাক ইয়াৰ পৰা নিমন্ত্ৰণ জনালে এটা গধুৰ দায়িত্ব আচলতে আমাৰ গোটেই শিল্পীবৃন্দক লৈ আমি ৰাসখনৰ পূৰ্ণ গতিত আমাৰ কাম আগবাঢ়িছে। কোনোৱে যদি মাতি শুনালে শ্ৰীকৃষ্ণৰ সংলাপ তাৰে এগৰাকীয়ে কৰি দেখুৱালে ৰাধাৰ অভিনয়। ব্ৰজাংগনাগন, এই গহীন নিশা তোমালোক ইয়াত কিয়? এনেই ঘোৰ অৰণ্য, তাতে নানা হিংস্ৰ জন্তু ইয়াত বাস কৰে। এতিয়া সকলোৱে নিজ নিজ আহাৰ বিচাৰি অ'ত ত'ত বিচৰণ কৰি ফুৰিছে। যোৱা শীঘ্ৰে গৃহলৈ উভতি যোৱা। হে মোহন কানাই, তুমি অন্তৰ্যামী, কিয় বাৰু নিদাৰুণভাৱে নিৰাশা বাক্যবান কৰিছা প্ৰহাৰ? বস্ত্ৰহৰণৰ দিনা যিবোৰ প্ৰদান কৰিছিলা তাক আজি কাৰ্যত পৰিণত কৰা হে দয়াময়। গোপাল মহাপ্ৰভুৰ সৌজন্যত লখিমপুৰ টিম ফিল্ডত 15 নৱেম্বৰত অনুষ্ঠিত হ'ব এই মুকলি ৰাস। অহা ইংৰাজী 15 নৱেম্বৰ শনিবাৰে উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰ, যি আমাৰ সকলোৱে পৰিচিত টিম ফিল্ড বুলি কওঁ, সেই খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে মানে মুকলি আৰু মঞ্চবিহীন এক মহাৰাস আমি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। সম্পূৰ্ণ বিনামূলীয়াকৈ লখিমপুৰৰ ৰাইজে উপভোগ কৰিব পাৰিব এই মুকলি ৰাস। টিকেট ব্যৱস্থা কৰা হোৱা নাই আৰু সৰ্বসাধাৰণ ৰাইজে যাতে ৰাস ভাগি চাব পাৰে আৰু আমি সম্পূৰ্ণ ভক্তিভাৱে আয়োজন কৰা হৈছে। সেৱাৰ মনোবৃত্তিৰে গোটেই কাৰ্যসূচীভাগে আয়োজন কৰিছোঁ। তেওঁলোকৰ উদ্দেশ্য উঠি অহা প্ৰজন্মৰ মাজত আধ্যাত্মিক ভাৱ জগাই তোলা। ৰাসৰ যি নীতি আদৰ্শৰ জৰিয়তে সকলোৱে যাতে আধ্যাত্মিক জ্ঞানেৰে যাতে সমাজখন আমি আলোকিত কৰি তোলাব পাৰোঁ, তাৰ আদৰ্শৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গোটেই ৰাসভাগী আয়োজন কৰা হৈছে। আমাৰ এই উদ্দেশ্যটো হৈছে কি যে আমাৰ কেলিগোপাল প্ৰকৃততে ৰাস কি, প্ৰকৃত ৰাসখন আমি ৰাইজক মুকলিকৈ মঞ্চস্থ কৰিবৰ কাৰণে আমি দেখাবৰ কাৰণে আমি প্ৰচেষ্টা চলাইছোঁ। এয়া আমাৰ এটা প্ৰথম প্ৰচেষ্টা। এতিয়াই মুকলি ৰাসত লখিমপুৰবাসীৰ সহযোগিতা বিচাৰিছে গোপাল মহাপ্ৰভুৰ লগতে আয়োজক সমিতিয়ে। আমি ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতিৰ আশীৰ্বাদ সেৱাৰে আমি কামনা কৰিছোঁ। তেখেতলোকৰ উপস্থিতিৰ জৰিয়তেহে আমাৰ এই কাৰ্যসূচীভাগে সাফল্যমণ্ডিতভাৱে আমি ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম বুলি অনুভৱ কৰিছোঁ। কৃষ্ণ।